ভিডিঅ'টিৰ আৰম্ভণিতে সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ অনাগত দিনবোৰ যাতে সকলোৰে ৰঙেৰে উপচি পৰক। ৰঙালী বিহু মানেই হ'ল ৰঙৰ উৎসৱ। এই বিহু চ'ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হৈ বহাগ মাহৰ 6 তাৰিখলৈকে পালন কৰা হয়। সেয়েহে এই বিহুক সাত বিহু বুলিও কোৱা হয়। চ'তৰ দুমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে 7 দিনলৈকে মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু এনেদৰে বিভিন্ন নামেৰে বিহুসমূহ পালন কৰা হয়। অৱশ্যে এই নামবোৰৰ তাৎপৰ্যও নথকা নহয়। বিহু অসমীয়া সম্প্ৰদায়ৰ মাজত অতীত কালৰে পৰাই চলি আহিছে। এই বিশেষ ভিডিঅ'টি মই চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা পালন কৰা গৰু বিহুৰ সেই বিশেষ দিনটোৰে আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এই দিনটোৰ নীতি নিয়মবোৰনো কেনেদৰে পালন কৰা হয়, এই সকলোবোৰ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবচোন। যিহেতু আজি চ'ত আৰু বহাগৰ সংক্ৰান্তি আৰু সংক্ৰান্তিৰ দিনা গৰু বিহু হিচাপে পালন কৰা হয়, গতিকে গৰুকেই মুখ্য হিচাপে লৈ আজিৰ দিনটোৰ বিভিন্ন উৎসৱসমূহ আমাৰ মাজত প্ৰচলিত হৈ আহিছে। প্ৰথমতে মাহ হালধি অলপমান পিচি তাত তেল দি গৰুবোৰক ধুওৱা হয়। আচলতে এনেদৰে সিহঁতক গা ধুৱালে বিজ্ঞানসন্মতভাৱে সিহঁতৰ দেহত যি বেমাৰৰ বীজাণু আছে সেই বেমাৰৰ বীজাণুবোৰ নাইকিয়া হৈ যায় বুলি শুনিবলৈ পোৱা যায়। অৱশ্যে বিজ্ঞানসন্মতভাৱে যিয়েই নহওক কিয় আমাৰ ঘৰবোৰত যিহেতু অতীজৰে পৰা এই গৰু বিহুৰ নিয়মবোৰ চলি আহিছে, গতিকে আমাৰ ঘৰৰ গৰুবোৰকো ঠিক সেইদৰেই ধুৱাই সিহঁতক পথাৰলৈ এৰি দিয়া হ'ল। আগৰ দিনত গাঁৱৰ সকলোৱে একেলগ হৈ তেওঁলোকৰ গৰুবোৰক নৈ বা বিলত গা ধুৱাইছিল আৰু তাৰ পাছত পথাৰত এৰি দিছিল। অৱশ্যে আজিকালি নীতি নিয়মবোৰৰ কিছু সাল সলনি নোহোৱা নহয়। কিছুমান ঠাইভেদে সেই নীতি নিয়মবোৰ আজিও আছে যদিও আমাৰ গাঁৱত কিন্তু এনেদৰে নিজৰ ঘৰতেই সকলোৱে গৰুবোৰক গা ধুওৱা দেখিবলৈ পোৱা যায়। সেয়েহে আমাৰ গৰুকো এনেদৰে ঘৰতেই গা ধুৱাই পথাৰলৈ যোৱাৰ আগমুহূৰ্তত সিহঁতক উদ্দেশ্যি এনেদৰে গোৱা হয়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এনেদৰে গৰুবোৰৰ কাৰণে চাক বনাই সিহঁতৰ গাত ছটিয়াই দিয়া হয় আৰু তাৰ পাছতেই পথাৰলৈ গৰুবোৰক লৈ যোৱা যায়। যিহেতু অসমীয়া সমাজত পৰম্পৰাগতভাৱে দুপৰীয়াৰ সময়ত প্ৰসাদ বিতৰণ কৰা হয় আৰু তাৰ আগতেই পুথি পঢ়া হয়, সেয়েহে আমাৰ মায়েও এনেদৰে ঘৰতে পুথি পঢ়িছে আৰু তাৰ পাছতে প্ৰসাদ বিতৰণ কৰিব। আলহীৰ কাৰণে চাহ পিঠা, বৰপিঠা, ঘিলা পিঠা, চচ পিঠা, তিল পিঠা, লাডু নাই আৰু এবাৰ বিহু চলি আছে আৰু এতিয়া দুপৰীয়া সময়ে হ'লহি। নিয়মবিলাক এনেদৰে হৈ আছে। প্ৰত্যেকটো মুহূৰ্তৰে মোৰ ভিডিঅ' উঠোৱা হোৱাই নাই, কিবা কিবি ব্যস্ত হৈ থাকোঁ, পাহৰি যাওঁ। বাকী যেনেকৈ পাৰিছোঁ তেনেদৰে ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়াই আমাৰ নীতি নিয়ম। চাই থাকক আপোনালোকে। গধূলি সময়ত গৰুবোৰক পথাৰৰ পৰা আনি সিহঁতক নতুন পঘাৰে বন্ধা হয় আৰু সেয়েহে আমাৰ ঘৰৰ গৰুবোৰকো এনেদৰে নতুন পঘাৰে বন্ধা হৈছে। গৰুক গোহালিলৈ নিয়াৰ আগমুহূৰ্তত এনেদৰে জাক দি সিহঁতক নতুন বিচনীৰে বিচি ধূপ ধূনা দি সেৱা কৰি ভৰিত পানী ছটিয়াই ভিতৰলৈ লৈ যোৱা হয়। বিহুৰ দিনা গধূলি গাঁৱৰ কণ কণ ল'ৰা ছোৱালীবোৰ একগোট হৈ এনেদৰে হুঁচৰি গোৱা দেখিবলৈ পোৱা যায়।
এনেদৰেই ৰং ধেমালিৰ মাজেৰে পাৰ কৰা বহাগ বিহুৰ এই বিশেষ দিনটোৰ আয়োজনবোৰ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।